লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিবি এইটো না নমস্কাৰ বন্ধুসকল বৰ্তমান মই হলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত যি সাৰেং পথাৰ 2 নং সাৰেং পথাৰ গাঁৱত আহিছোঁ আৰু মোৰ বেক চাইডে আপোনালোকে দেখিব পাইছে এখনি ৰভাঘৰ বনি আছে আৰু এই ৰভাঘৰ বনিছে ক'ত 2 নং সাৰেং পথাৰ প্ৰাথমিক বিদ্যালয়ৰ কাষতে বনিছে যি আধ্যাত্মিক কলা কৃষ্টি বিকাশ মঞ্চৰ আৰু ভাটিচুক নামঘৰীয়া সকলৰ উদ্যোগত কেনে ধৰণৰ ৰিহাৰ্চল চলিছে কেনে ধৰণৰ প্ৰস্তুতি হৈছে আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম আৰু এই বিদ্যালয়খনৰ যি দৃশ্য এই দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ সব বিদ্যালয়খনৰ যি দৃশ্য আপোনালোকক দেখাইছোঁ দাদাক চিনাকি কৰাই দিছোঁ নমস্কাৰ ভালে বতৰজৰ ভালে আছে ভালে আছোঁ এই আমাৰ দাদা আছে ভাল আপোনালোকৰ আজি ইয়াত আহিলোঁ যিহেতু ভাওনা ৰিহাৰ্চল হৈ আছে ভাল লাগিছে গম পাই আহিলোঁ আৰু কেনেধৰণৰ ৰিহাৰ্চল হৈছে এতিয়া আপোনালোকৰ এই ৰিহাৰ্চল দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ প্ৰিয় দৰ্শকসকল এই ভাওনাৰ যি ৰিহাৰ্চল আপোনালোকক দেখাম বৰ ভাল লাগিব ভিডিঅ'টো শেষলৈকে চাব এতিয়া ভিতৰ ভাগত সোমাই যাওঁ কেনেধৰণৰ আয়োজন হৈছে আপোনালোকক দেখাম দাদা ভাল ভালে আছে তাকে কেনেধৰণৰ ৰিহাৰ্চল হৈছে অলপ দেখাওঁ ৰিহাৰ্চল চলি আছে
হেৰুৱাই পেলাইছে ভগৱানৰ গুণান দিনক দিনে সকলো মানৱে অৱহেলা কৰিছে বন্ধু বান্ধৱ পিতৃ মাতৃ ভাতৃ ভক্তিৰে চিনি দিলে মায়াৰ বান্ধোন নিষ্খাদ্য ত্যাগ কৰি অখাদ্য কৰিছে ভক্ষণ অবুধ মানৱ দুদিনৰ কাৰণে সংসাৰত জন্ম গ্ৰহণ কৰি সকলো পাহৰি গৈছ মুখত হৰিৰ নাম লৈ অন্তৰত অন্য দেৱতাৰ প্ৰতিমূৰ্তি আঁকি স্থান লৈছ নৰকুণ্ড দিনক দিনে মৰা কথা ইয়ে মানুহৰ দয়া মমতা এজনে আনজনৰ গাত অস্ত্ৰ বহাল কৰিবলৈ কুণ্ঠাবোধ নকৰে ইয়ে সমাজৰ নীতি মানৱ সমাজ দেৱকী নাৰদ এইফালে পৰম ভক্ত তেওঁ এনে মুক্ত অৰণ্যৰ ভিতৰত থকা সেই আলোক আলোকিয়ে নিজ নিজ কল্পতে কষ্ট তেওঁলোক আজি 7 জন্মৰ পৰাই অন্ধ অতি দুখ লগা কথা যে তেওঁলোক আজি 7 জন্মৰ পৰাই তোমাকেই আকুল অভাৱে চিঞৰি ফুৰিছে অথচ তুমি দেখাবি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা নাই নাৰায়ণ নাৰায়ণ তেন্তে ক'ত তোমাৰ দয়াময় সাৰ্থকতাৰ নাম দেৱকী তুমি সঁচাকৈ বুজি পোৱা নাই অৰণ্যৰ ভিতৰত থকা আলোক আলোকিয়ে আজি 7 জন্মৰ পৰাই অন্ধ হৈ কষ্ট ভোগ কৰিব লাগিছে কাৰণ পূৰ্ব জন্মত তেওঁলোক আছিল শাক্ত ধৰ্মত ব্ৰতী গতিকে তেওঁলোকৰ ভক্তিত মই মুকলিকৈ দুষ্ট হ'ব পৰা অৱশ্যে অন্তিম কালত মই তেওঁলোকক উদ্ধাৰ কৰিম কনৌজৰ ৰজা অজয়ৰে দেৱী পূজাৰ বাহিৰে বিষ্ণু পূজাত নকৰে আদৰ কিন্তু তেওঁৰ পুত্ৰ প্ৰখেন কুমাৰক মই উদ্ধাৰ কৰিম পূৰ্ব জন্মত আলোক আলোকী আছিল দেৱী দাসৰূপে পৰিচিত এদিন তেওঁলোকৰ গৃহলৈ এজন কুৎসিত ব্ৰাহ্মণ আহিছিল ভোজনৰ সময়ত চকু মুদি আহাৰ গ্ৰহণ কৰাৰ বাবে সেই ব্ৰাহ্মণে তেওঁলোকক 7 জন্ম অন্ধ হোৱাৰ অভিশাপ দিলে আৰু দেৱকী সেইবাবে তেওঁলোক অন্ধ নাৰায়ণ নাৰায়ণ সঁচাই এইবোৰ কৰুণ কাহিনী এই সাপ
কেৱল মাত্ৰ 7 দিনৰ ভিতৰত মই মত্ত হৈ গৈ তেওঁলোকক উদ্ধাৰ তোমাৰ অনন্ত মহিমা এই নিকিন্নাৰৰ বুজা কি শক্তি আছে নাৰায়ণ নাৰায়ণ বাৰে প্ৰভু পুনশ্চবাৰ তোমাৰ চৰণে সেৱা জনাই আমি এবে বিদায় এনেধৰণৰ ৰিহাৰ্চেল হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া বাহিৰলৈ যাম আৰু এই উদ্যোক্তাসকলৰ লগত আপোনালোকক অকণমান পৰিচয় কৰাই দিম আৰু তেওঁলোকৰ পৰা এই ভাওনাভাগীৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম ভাল লাগিব বলক বিকাশ মঞ্চ উদ্যোগত হলগুটি মহিমা ভাটিছোঁ নামঘৰৰ গায়ন বায়ন দল আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতি দুবছৰ অন্তৰে আমি উদযাপন কৰোঁ এই বছৰো আমি অহা 3 ফেব্ৰুৱাৰী তাৰিখে অজামিল উপাখ্যান নামৰ নাট ভাগি আমি মঞ্চস্থ কৰিবলৈ লৈছোঁ আমাৰ মাজত উপস্থিত আছে এয়া বায়ন মহোদয় ইতিমধ্যে আমাৰ গৌতম চেতিয়া এখেতে আমাক অশেষ কষ্ট কৰি এই শিশুসকলক প্ৰতি বছৰে নাট ভাগি এখেতে পৰিচালনা কৰে আৰু কি হৈছে সকলো শিকোৱাৰ দায়িত্ব এখেতে কাণ পাতি লয় তাৰ বাবে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেত হৈছে আমাৰ দাদা সুৰেশ বকল সমাজকৰ্মী এখেতে আমাক সকলো কামতে সহায় সহযোগ আৰু পৰামৰ্শ দাদা আৰু নাটখনৰ কি আছে সহযোগী পৰিচালক আৰু আমাৰ মাজত আছে আমাৰ আধ্যাত্মিক কলা কৃষ্টি বিকাশ মঞ্চৰ সভাপতি মহোদয় দুৰ্লভ বকল তো বন্ধুসকল এয়া দেখাইছোঁ যথেষ্টখিনি শিশু যুৱক যুৱতী আৰু বিশেষ এখন বিদ্যালয়ত পঢ়ি থকা বহুতো ছাত্ৰ ছাত্ৰী আছে আৰু এইখন বিদ্যালয়ৰ পৰা ওলাই যোৱা যথেষ্টখিনি ছাত্ৰ ছাত্ৰী যিসকলৰ দ্বাৰা বিশেষকৈ আগন্তুক ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে খুব ধুনীয়া ইয়াত নাট এখন হ'ব তো তোমালোকৰ খুব ধুনীয়া দেখিছোঁ ৰিহাৰ্চেল চলি আছে কেনেকুৱা লাগিছে ৰিহাৰ্চেল কৰি ভাল লাগিছে এইখন বিদ্যালয়ত বৰ্তমান পঢ়ি থকা এই 2 নং চাৰেং পথাৰ প্ৰাথমিক বিদ্যালয় বৰ্তমান পঢ়ি থকা কিমান আছে হাত দাঙাচোন তোমালোকে অংশ লৈছানে লৈছা আৰু এখন বিদ্যালয়ৰ পৰা ওলাই যোৱা কিমান আছে ধুনীয়া আৰু আজি তোমালোকৰ আখৰাস্থলী দেখিলোঁ আখৰাৰ ভিতৰত সোমালোঁ খুব ধুনীয়া ইমান সুন্দৰকৈ তোমালোকে ফুটাই তুলিছা গোটেই বিষয়বস্তুখিনি আশা কৰিছোঁ যে 3 তাৰিখে ইয়াতকৈ ভাল হ'ব লগতে নাটখনো ধুনীয়াকৈ কৰা যাতে সকলোৱে তোমালোকৰ যি নাট ইয়াত পৰিস্ফুট হৈ আছে সকলোৱে সমাদৰ ল'বৰ কাৰণে তোমাৰ যাতে সক্ষম হোৱা আৰু এইফালে এগৰাকী আছে ছাৰ অলপ চিনাকি এটা কৰাই দিওঁ আমাৰ এবাৰ নাটখনিত কৃষ্ণ ভাৱত অভিনয় কৰিব আমাৰ মানৱ প্ৰতিনিধি এঘৰীয়া এখেতে MA কমপ্লিট হ'ল বঢ়িয়া সকলোৱে হাততালি দিব লাগে দেখিছে ইমান ধুনীয়াকৈ পঢ়ি থকাৰ কাৰণে এটা সাংস্কৃতিক বাতাবৰণলৈ ওলাইছে নাই আৰু বিশেষভাৱে স্পেচিয়েলি ইয়াত আমাৰ গৌতমক মানে এটা থেংকছ দিব লাগিব কিয়নো য'ত হ'লেও যি ধৰণে এটা সাংস্কৃতিক মনৰ যদি এজন ব্যক্তি থাকে অঞ্চলটো লাহে লাহে সাংস্কৃতিক বানাই হৈ উঠে আৰু যিটো অঞ্চলত সঁচা অৰ্থত ক'বলৈ গ'লে যদি চিন্তাবোৰ অলপ বেলেগ থকা মানুহ থাকে সেই অঞ্চলটো তেনেধৰণে গঢ় লৈ উঠে আৰু বিশেষকৈ এটা আমিও ব্লগৰ জৰিয়তে আমাৰ গৌতম দা আছে ৰাজীৱ আছে মই আছোঁ আমাৰ ফালৰ পৰা সকলো যিসকল বয়োজ্যেষ্ঠ তেখেতৰ লগতে আমাৰ গৌতমে এটা স্পেচিয়েলি থেংকছ দিব বিচাৰিছোঁ কিয়নো তেখেতে জ্যেষ্ঠসকলক যদি কৰা হ'লে জ্যেষ্ঠসকল ব্যক্তিক লৈ যদি নাটখন কৰা হ'লে বিশেষ ক'বলগীয়া একো নাছিলে বা নকলোহেঁতেন কিন্তু এই যে কণ শিশুসকলক আৰু যিসকল যুৱক যুৱতী তেখেতসকলে এটা সুন্দৰ মন দিবৰ কাৰণে সুন্দৰ এটা সাংস্কৃতিক চিন্তা দিবৰ কাৰণে তেখেতে যিটো প্ৰয়াস কৰি আছে তাৰ বাবে পুনৰবাৰ স্পেচিয়েল থেংক ইউ এটা সকলোৰে পৰা হাততালি থেংক ইউ আৰু এইফালে আমাৰ নাৰায়ণ অলপ আগবাঢ়ি আহি দিয়াচোন কি নাম তোমাৰ নমস্কাৰ মোৰ নাম অনামিকা বাইলুং অনামিকা বাইলুং কিহত পঢ়ি আছা মই ক্লাছ 8ত ইমান ধুনীয়াকৈ তুমি প্ৰেজেণ্ট কৰিছা আশা কৰিছোঁ যাতে সেইদিনাখন যিদিনাখন ইয়াত প্ৰদৰ্শন হ'ব সেইদিনাখন ইয়াতকৈ ভাল হয় ঠিক আছে সকলোৰে কাৰণে আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ বেষ্ট অফ লাক ঠিক আছে গুণক প্ৰকাশী ধৰিয়া চাহৰি ভকত মচল নাম ধেনু যে নমতে বৎসক পালয় তুমি হে
ভকত কপালা নারায়ণ নারায়ণ নারায়ণ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। বন্ধুসকল ইয়াৰ যি ভাওনা ভাগী আয়োজন কৰিছে তাৰ যি ৰিহাৰ্চল এই ৰিহাৰ্চলৰ বিষয়ে আজি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এই ভাওনা ভাগী প্ৰস্তুত কৰিবলৈ যাওঁতে বিশেষ ভূমিকা লৈছে আৰু তেওঁ বায়নৰ ভাগ লৈছে আৰু তেওঁৰ লগত বহু লোক জড়িত হৈ আছে আৰু সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ অহা 3 ফেব্ৰুৱাৰী তাৰিখে যি ভাওনা ভাগী অনুষ্ঠিত হ'ব এই অনুষ্ঠান ভাগী এই ভাওনা ভাগী খুব সুন্দৰ হৈ উঠিব। গতিকে সকলোকে এই চাৰেং পথাৰ হলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত যি চাৰেং পথাৰ 2 নং চাৰেং পথাৰৰ আয়োজন কৰা এই ভাওনা ভাগীত আহি অংশগ্ৰহণ কৰি এই উদ্যোক্তাসকলক উৎসাহিত কৰি তুলিব বুলি আপোনালোকৰ ওচৰত গুহাৰি জনালোঁ আৰু আজিৰ এই ব্লগ ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল পাইছে যদি কাইণ্ডলি ভিডিঅ'টো লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কেনে হৈছে আপোনালোকৰ মতামত জনাবৰ কাৰণে প্লিজ কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।